2012 চনত জন্ম লাভ কৰা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ এই বছৰ চতুৰ্দশ বৰ্ষ। যোৱা 13টা বৰ্ষৰ বিভিন্ন কাৰ্যসূচী সামৰি এই বৰ্ষত এখন অসমীয়া কেলেণ্ডাৰ প্ৰকাশ কৰে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱৰ উদযাপন সমিতিয়ে। উক্ত কেলেণ্ডাৰখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025ৰ সভাপতি জয়ন্ত খাউণ্ডে। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025ৰ কাৰ্যকৰী সভাপতি হিৰণ্য দত্তই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে মুখ্য উপদেষ্টা কমল বৰা, যুটীয়া সাধাৰণ সম্পাদক লুলু বৰুৱা, মানস প্ৰতিম শইকীয়া, সম্পাদক দীপুল তামুলী ফুকন, জ্যোতি দাসৰ লগতে উদযাপন সমিতি আৰু বহু কেইজন বিষয়ববীয়া। লখিমপুৰ জিলাত আমি 2012 বৰ্ষত যি লখিমপুৰবাসী ৰাইজৰ সহযোগত যি কেন্দ্ৰীয় ৰঙালী উৎসৱ নামেৰে এখন বিহু আৰম্ভ কৰিছিলোঁ। এই কেন্দ্ৰীয় ৰঙালী উৎসৱখনে বৰ্তমান 2025 বৰ্ষত 14টা বছৰত ভৰি দিছে। এইটো আমাৰ বাবে আৰু আমাৰ লগতে সমগ্ৰ লখিমপুৰবাসী ৰাইজৰ বাবে এটা গৌৰৱৰ বিষয় যে লখিমপুৰত জন্ম লাভ কৰা কেন্দ্ৰীয় ৰঙালী উৎসৱখনে যি অসমীয়া লোক সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰতে হওক, অসমীয়া বাপতি সাহোন বিহুটিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু এই ক্ষেত্ৰত লখিমপুৰৰ প্ৰতিজন সংস্কৃতিবান ৰাইজে আমাক বিশেষভাৱে সহায় কৰিছে। আমি তেখেতসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আমি লগতে এই বছৰো 7, 8, 9 মে' তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰঙালী উৎসৱখনি আমি আয়োজন কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম দিনা পতাকা উত্তোলন কাৰ্যসূচী আছে। প্ৰথম পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিব কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025 বৰ্ষৰ সভাপতি জয়ন্ত খাউণ্ডদেৱে। তাৰ পৰৱৰ্তী সময়ত আমি অন্যান্য কাৰ্যসূচীসমূহত আমি প্ৰাধান্য আৰোপ কৰিছোঁ। হুঁচৰি প্ৰতিযোগিতা, মুকলি বিহু প্ৰতিযোগিতা, টকা বিহু প্ৰতিযোগিতা, সৰু বিহুৱতী প্ৰতিযোগিতা, বৰ বিহুৱতী প্ৰতিযোগিতা আৰু অসমীয়া যি আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰ, পিঠা পনাকে ধৰি অন্যান্য থলুৱা জলপান এইবিলাক আমাৰ পৰিৱেশন কৰা হ'ব। আৰু আমাৰ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। আৰু এইবাৰ জুবিন গাৰ্গৰ লগতে 9 মে' তাৰিখে উপস্থিত থাকিব আস্থাজিতা বৰদলৈ। গতিকে আমি আশা কৰিছোঁ যে লখিমপুৰবাসী ৰাইজৰ এই যি অতি আদৰৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ, এই কেন্দ্ৰীয় ৰঙালী উৎসৱখনে এইবাৰো সফল সমাপ্তি হ'ব আৰু আগন্তুক দিনসমূহতো লখিমপুৰবাসী ৰাইজৰ হিয়াৰ আমোদ হৈ জীয়াই থাকিব। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।